চাওক আপোনালোকে দেখি আছে আমিও দেখি আছো যে কংগ্ৰেছৰ দুটা হাত এই দুটা হাত কাৰ লগত আছে আমাৰ মুখ্যমন্ত্ৰীয়ে সদায় কৈ থাকে কংগ্ৰেছত আমাৰ 8-10জন MLA ফিক্সড ডিপোজিট আছে আর ভূপেন বরার যে দুটা হাত এটা সিএমর পকেটত সদায় সোমাই থাকে আর এটা পীযুষ হাজারিকার পকেটত সোমাই থাকে আমার জানে আপনালোকে যে আমার এইটো গভর্নমেন্টর দুজন নেতাই এজন সিএম আর এজন পীযুষ হাজারিকা ফাইন্যান্সিয়াল যেটো চলি থাকে এই ভূপেন বরার দুটা হাত সদায় সিএম আর পীযুষ হাজারিকা দুটার পকেটত সোমাই থাকে ইউডিএফের 3টা চাবি বদরুদ্দিন আজমল সাহেবের লগত আছে হাইলাকান্দির 3টা MLAর লগত আছে এইটো ভূপেন বরার লগত নহয় আমার গৌৰৱ গগৈ ডাঙৰীয়াই যেটো নমাজ ঈদত পঢ়িছে ভাল কাম কৰিছে ঠিক কিন্তু এতিয়া ইলেকশন চলি আছে ইলেকশনৰ নাটক চলি আছে আজি চাওক আমাৰ এজন সাংসদ থাকাত 5 বছৰ আছিলে গৌৰৱ গগৈ যেতিয়া যোৱাবাৰ পাৰ্লামেণ্টত গৈছিলে 5 বছৰ আছিলে কোনটো মছজিদত নমাজত গৈছিলে কোনটো ঈদত নমাজত গৈছিলে বছৰত আমাৰ দুটা ঈদ হয় এটা বকৰা ঈদ আর এটা রোজার ঈদ কয় এই দুইটা ঈদত আমার চ্যালেঞ্জ হয়েছে এতিয়া ইলেকশন চলি আছে নমাজত যাব আমার হাবিজ সাহেবও আছে কংগ্রেসও যদি কিবার মন্দিরতো ডাকে যাব আমি আছো আমাকেও মন্দির মসজিদ গোটেই ডাকে ইলেকশনের টাইমে যত ডাকিব ততে যাব এটো এটা ইলেকশন নাটক এই ইলেকশন নাটক করে লাভ নাই কংগ্রেস এতিয়া শূন্য হয়েছে কংগ্রেসের অবস্থাটো বিয়া আছে আমার ইয়াতো আপনালোকে দেখিছে ভোট যেতিয়া হব রিজাল্ট ওলাব তেতিয়া চাব কংগ্রেস কোনটো পজিশনত আছে আর তেখেতে মুখ্যমন্ত্রী হব তেখেতে আজি তো MLA হব পারা নাই নিজে নির্বাচন যিমান করেছে হারিছে আর ভবিষ্যতে যিমান নির্বাচন করিব হারিব যদি মুখ্যমন্ত্রীর লগ ধরি বিজেপিত গই যায় নির্বাচিত হব পারে ই মুখ্যমন্ত্রী আর কত হব এটা দুটা সিটত কন্টেস্ট করে মুখ্যমন্ত্রী হব পারেনি মুখ্যমন্ত্রী হব হলে মেজরিটি পাব লাগে দুমুখীয়া লড়াই শুনা দুমুখীয়া লড়াই হ'ব এইবাৰ ত্ৰিমুখী লড়াই নহয় দুমুখীয়া লড়াই হ'ব আৰু UDF আৰু বিজেপিৰ মাজত লড়াই হ'ব আৰু মোৰ ডিষ্টেঞ্চ কম হ'লেও 2 লাখ মান ভোটৰ ডিষ্টেঞ্চ থাকিব ইনশাআল্লাহ চাব কৰিমগঞ্জৰ মানুহ জানে ভালকে জানে কৰিমগঞ্জৰ মানুহে আমি কোন মোৰ সমাজৰ কাম কি আছে মই সমাজৰ লগত কি কৰিছোঁ যোৱা 20 বছৰৰ পৰা আমি কি কৰিছোঁ আৰু মোৰ প্ৰতিপক্ষ বড় ভাই ডাঙৰীয়া সিহঁতে কি কৰি আছে সেইবোৰ কৰিমগঞ্জৰ মানুহে ভালকে জানে সেইকাৰণে কৰিমগঞ্জত আমাৰ ইমান কেনভাছ কৰিব নালাগে হয় 10 দিন আছে এই লাষ্ট 10 দিনত কি কৰিব আজমল সাহেব নিশ্চয় আহিব আজমল সাহেব আহিব আৰু বেলেগ মানুহ আহিব ষ্টাৰ কোম্পানীৰবিলাক আহিব 21 22 23 ভূপেন বৰা অভিযোগ তুলিছে যে AID ৰ 3টা চাবি এটা অমিত শ্বাহৰ থাকে এটা CMৰ হাতত থাকে এই সময়ত আপুনি কি কৰিব আপোনালোকৰ চাবিটোৰ 3টা চাবি এই তালাৰ 3টা চাবি কোনে কৈছে আমি ভূপেন বৰা তো কেতিয়া যাব বিজেপিত এই খালি টাইম বিচাৰি আছে গোটাকেইজন গুচি গ'লে ভূপেন বৰা এজন আছে ভূপেন বৰা কাক টিকেট দিব কংগ্ৰেছে সেইটো ভূপেন বৰাক ইনষ্ট্ৰাকশ্যন যেনেকুৱা দিয়ে CMে তেনেকৈ কৈ থাকে মোৰ কিছুমান ফিক্সড ডিপোজিট থাকে কংগ্ৰেছত যেতিয়া কেছ কৰাৰ দৰকাৰ হয় তেতিয়া আমি কেছ কৰোঁ যেতিয়া কেছ কৰিবৰ দৰকাৰ হ'লে কমলাক্ষ দিয়ে পডকাষ্টত কেছ কৰি ল'লে যেতিয়া গৌতম ৰায়ত কেছ কৰাৰ দৰকাৰ হ'লে ফিক্সড ডিপোজিট তেতিয়া গৌতম ৰায়ক কেছ কৰিছে এতিয়াতো নাই বাৰু কোনবা কেছ কৰিব এটা দুটামান ৰহি থাকি আছে সিহঁতেতো কেছ হ'বলগীয়া টাইম বিচাৰি আছে গোটা ধৰ্মীয় সংগঠন মোৰ লগত আছে 3টা মেইনলি আছে জমিয়ত আছে আপনি দেখা পাইছে কিছুমান দিন আগতে আয়াতুল্লাহ ফিৰ সাহেব সিহঁতে কেতিয়াও ৰাজনীতিত কথা নাপাতে সেই মানুহজনে আপোনাৰ প্ৰেছ মিট কৰি UDF আৰু পাৰুল চৌধুৰীক শাহাবুল ইছলাম চৌধুৰী পাৰুলক সমৰ্থন দিলে আৰু দোয়া কৰি ক'লে ৰাইজক ক'লে যে ভোট দিয়াৰ কাৰণে আপুনি চাব গোবিন্দপুৰী চাহাবক সুধিব তেখেতক ক'ব আপনি 2 নম্বৰ আমিৰীয় শৰীয়তৰ চলে আবুল খৈৰ সাহেব সিহঁতক সুধিব বুঝি ল'ব মানে কংগ্ৰেছ পাৰ্টিজন আগত 5 বাৰ হাৰিছে বুলি কয় আমি সংগঠন বুলি নকওঁ আমি কৈ আছোঁ গোটা বৰাকৰ আলিম উলামা শীৰ্ষস্থানীয় আলিম উলামা টপ লেভেলৰ আলিম উলামাসকল গোটাকেইজন আমাৰ লগত আছে